জুবিন গাৰ্গক মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে বিট্ৰে কৰিলে, বিশ্বাসঘাতকতা কৰে। জুবিন গাৰ্গ ইজ বিট্ৰেড নাও বাই দি গভৰ্ণমেণ্ট। একদম খোলা খুলি যদি মই কথা কওঁ, সঁচাকে অসমীয়া জাতিৰ আটাইতকৈ জনপ্ৰিয় মানুহজনক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰি পেলালে। মই বাৰম্বাৰ কৈ আছিলো যে তেওঁৰ ওপৰত যিখন চাৰ্জশ্বিট দিছে সেইখনতে তেওঁৰ বিশ্বাসঘাতকতা প্ৰতিফলিত কৰিব। কিন্তু এতিয়াতো তেওঁ যিবিলাক কথা কৈ আছে তেওঁতো খোলা খুলিকে কৈ দিছে যে আজিৰ দিনটোত যদিহে আপোনাৰ ফাৰ্ষ্ট টেক হয় তেতিয়াহ'লে আটাইকেইজন অভিযুক্তই বেইল পাই যাব। অসমৰ মুখ্যমন্ত্ৰী এইটোৱে কৈছে নহয় জানো যে ফাৰ্ষ্ট টেক আদালত হলে বেইল পাব। তাৰমানে কি, মই যে কৈ আছিলো ইমান দিন আপোনালোকক যে অসমৰ মুখ্যমন্ত্ৰীয়ে এখন ভুৱা চাৰ্জশ্বিট দিছে আৰু জুবিন দাক যদি সঁচাকে ন্যায় দিব লাগে তেতিয়াহ'লে অতিৰিক্ত চাৰ্জশ্বিট দিব লাগিব, এই কথাটো সত্য। মই যে বাৰম্বাৰ কৈ আছিলো যে নিৰ্বাচনৰ আগতেই আটাইবিলাক অভিযুক্তই মাত্ৰ 3 মাহৰ ভিতৰতে মই যে কৈ আছিলো যে তেওঁলোকে বেইল পাব। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীয়ে অভিযুক্তকেইজনক যেনে তেনে মেনেজ কৰিহে যেনে তেনে ৰখাই থৈ দিছে ইলেকশ্যনলৈকে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে নিজে কৈ দিলে যে যেতিয়াই আচলতে লফুলনেছ নাহি যাব, মানে লফুলি যেতিয়া কামটো আৰম্ভ হ'ব তেতিয়াই তেওঁলোকে বেইল পাব। কেলে? কাৰণ চাৰ্জশ্বিটখন ভুৱা দিলে। গতিকে জুবিন গাৰ্গক কি সাংঘাতিক ধৰণে বিট্ৰে কৰিছে। কালি মই আপোনালোকে কোৱা আমাৰ ভাইটিটো কি নাম আছিলে, ভিক্টৰ দাসৰ লগত একেলগতে হেৰিয়ালৈ গৈছে, গৈ ভালকে ছাৰ্ভে কৰিলো গোটেই অঞ্চলটো। এতিয়া বৰষুণ এজাক দিয়ক, আপোনালোকক মই কৈ দিলো তাত আৰু কোনো মানুহে খোজ দিব নোৱাৰে জুবিন ক্ষেত্ৰত। আৰু ওপৰৰ পৰা গোটেই পাহাৰটো যে কটা আছে, পাহাৰটো কটা পানী ৰঙা পানী আৰু মাটি আহি যাব, তাত এখন ৱাল দিব লাগিছিলে, এটা ড্ৰেইন কৰি চাইডেদি আঁতৰাই লৈ যাব লাগিছিলে। সেই যিটো চিষ্টেম কৰিব লাগে তাৰ কাৰণে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই প্ৰজেক্টটোৰ কাৰণে কিবা 2,40 লাখ নে কিমান টকা, 2,40 লাখ টকা ৱাল দিবলৈ নোযোৱা কি প্ৰজেক্ট কৰিব। জুবিনদাৰ কাৰণে যিটো আপোনাৰ হেৰি বনালে, এইটো মই কবলৈ বেয়া, মই কবলৈ আপোনালোকে বেয়া পাব, মোৰ শব্দটো কালি এনেকুৱা আহিছে। এতিয়া কি পাৰ চৰাই গঁৰালৰ সমান এটা সৰু ঘৰ এটা বনাই দিছে। ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এজন শিল্পীৰ কাৰণে আপুনি চাওকচোন, জুবিনদাৰ যিটো একেবাৰে ক্ৰিমেশ্যন এৰিয়া, সেই ক্ৰিমেশ্যন এৰিয়াটোৰ চাৰিওফালে কি মাৰি দিলে চাওকচোন আপুনি। একদম মানে বন্দীশালত ৰখাৰ নিচিনাকে, আমাৰ জেইলতে তেনেকে ৰাখে। আমাৰ জেইলবিলাকত কি কৰে, মানুহক ইজনে সিজনে কথা পাতিবলৈ তেনেকুৱা এখন হেৰি বনাই দিয়ে, গ্ৰিল লগাই দিয়ে। আৰে জুবিনদাৰ সেইটোত বাৰু গ্ৰিল লগাই নেকি? জুবিনদাৰ ক্ষেত্ৰত ধুনীয়াকে চাৰিওফালে ধুনীয়া দামী গ্লাছ লগাই বাহিৰৰ পৰা ধুনীয়াকে ফটো মাৰিব পৰা কৰিব লাগিছিলে। একদম ক্ৰিমেটেড এৰিয়াটো যিটো কি কয়, এইটো কি বুলি কয়, কি স্থান বুলি কয়, শ্মশান থলীটো, তাৰমানে একদম যিটো জেগাত জ্বলাইছে সমাধি ক্ষেত্ৰটো, সেই সমাধিটো তাৰমানে একদম চিকচিকীয়া কৰি ৰাখিব লাগিছিলে। এতিয়া একদম পাৰই গোটেই সাগি লৈ তাত যাব নোৱাৰি, পাৰৰ গোট জুবিনদাৰ ক্ষেত্ৰ। যিমানকেইটা ঘৰ আছে নহয়, গোটেইকেইটা যিকেইটা ঘৰ য'ত মানে সেই যে প্ৰথমতে যে জুবিনদাক হেৰি কৰিবৰ কাৰণে, ক্ৰিমেটেড কৰিবৰ কাৰণে, ক্ৰিমেশ্যনৰ কাৰণে যিটো হেৰি টেণ্ট কৰিছিলে, সেই টেণ্টটোহে আছে। তাৰ বাহিৰে অকল এইখন যে কিমান স্কোৱাৰ ফিটৰ এনেকুৱা টিঙৰ চালি এখন দিছে, তাৰ বাহিৰেতো একোৱে কৰা নাই। জুবিনদাক কিমান অন্যায় কৰিছে। আৰু জুবিনদাক এতিয়া কি কৰিছে আপোনালোকে মই বাৰম্বাৰ কৈছো, 3টা কাম নকৰিলে জুবিনদাই ন্যায় নাপায়। 1 নম্বৰ অতিৰিক্ত চাৰ্জশ্বিট। এতিয়া এওঁলোকে চাৰ্জশ্বিট দিয়াটো, তদন্ত কৰাটো বন্ধ কৰি দিলে, গতিকে জুবিনদাক তেওঁলোকে ন্যায় নিদিওঁ বুলি কৈ দিলে। মই কৈ আছো যে অতিৰিক্ত চাৰ্জশ্বিট দিব লাগে, নম্বৰ 1, মানে তদন্ত চলাই থাকিব লাগিব। 1। 2 নম্বৰ কি কৰিব লাগিব যে নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ লয়াৰ্ছ বিলাকৰ এটা টিম বনাব লাগিব, নম্বৰ 2। আৰু নম্বৰ 3 ফাৰ্ষ্ট টেক নহয়, ডে টু ডে আদালত বহাই, প্ৰত্যেক দিনাই আদালত বহাই 6 মাহৰ ভিতৰত জুবিনদাৰ ন্যায়টো দি দিব লাগিব। এই 3টা কাম নকৰিলে জুবিনদাই ক'ত ন্যায় পাব? সেইকাৰণে মই আপোনালোকক আকৌ কৈছো, মই খালি আপোনালোকৰ মোৰ সেইদিনা লাইভত মানে হেৰিয়াৰ লাইভত কি কয় এইটো নাম, আমাৰ ভিক্টৰ দাসৰ লাইভত ভিক্টৰ দাসে যি অশ্লীল বাক্য ক'লে, মই তাৰ কাৰণে দুখ প্ৰকাশ কৰিছো, বেয়া পাইছে এইটো।
মই তাক পিছতো গালি দি আছো, কিন্তু তাৰ পাছৰ পৰা সি শুধৰণি হৈছে মোৰ, আৰু মানে মোৰ লগত থকা তাৰ পাছৰ সময়খিনি 12 ঘণ্টামান তাৰ পাছতো আছে, 1 মিনিটৰ কাৰণে বেয়া শব্দ কোৱা নাই মোৰ আগত। মই তাক ধমকি লগাইছো, কিন্তু ভিক্টৰ দাস আমাৰ সমাজৰ এজন প্ৰতিবাদী যুৱক, অসমৰ মানুহৰ কাৰণে আন্তৰিকতা থকা যুৱক, প্ৰতিভাশালী যুৱক, ব্যক্তিত্বশালী ল'ৰা। তাৰ দেউতাক হত্যাকাণ্ডৰ বলি হৈছিলে কাৰণে সি মানসিকভাৱে দুৰ্বল, তাৰ দেউতাকক হত্যা কৰিছে, আপোনালোকে নিশ্চয় জানে। গতিকে মই ভাবো যে ভিক্টৰ দাসক আমি মৰমেৰে চাব লাগিব, আৰু তাক যদি বচাব পাৰো ভাল হয়, মানসিকভাৱে বচাব পাৰো যদি ভাল হয়।